ঈশ্বৰে দিয়া আজ্ঞা লংঘন কৰাৰ ফলত মানুহে কেনে অৱস্থাৰ সন্মুখীন হ'ব লগা হৈছিল। আজিৰে পবিত্ৰ ক্ষণতে উজ্বলি উঠা খ্ৰীষ্টৰ জ্যোতি গ্ৰহণ কৰাই ভক্তি বচন এই মাথোন আমাৰ মিনতি গ্ৰহণ কৰাই ভক্তি বচন। সৃষ্টি চাই অবাক হৈ যেনি চাও নুবুজো তুমি কেনে মহিমাময়। এই সৃষ্টি চাই অবাক হৈ যেনি চাও নুবুজো তুমি কেনে মহিমাময়। আকাশৰ বুকু তোমাৰ পৰাক্ৰম, পৃথিৱীত সৃষ্টিৰ কেনে অনুগ্ৰহ। বাক্যেৰে পৃথিৱীক সজালা, নৈ পৰ্বত পিৰিখেৰে আঁকিলা। সুন্দৰ ভাৱনা মনোৰম ৰচনা, জানজুৰি যেনেকৈ বৈ গৈছে নদীলৈ, প্ৰশংসা নিগৰে হে প্ৰভু তোমালৈ। জানজুৰি যেনেকৈ বৈ গৈছে নদীলৈ, প্ৰশংসা নিগৰে হে প্ৰভু তোমালৈ। এই সৃষ্টি চাই অবাক হৈ জয় জয়তে আমাৰ দৰ্শকসকললৈ প্ৰভু যীশুখ্ৰীষ্টৰ মহান নামত নমস্কাৰ জনালোঁ। আমাৰ এই ভক্তিবচন অনুষ্ঠানৰ যোগেৰে আপোনালোকক লগ পাই আমি নথৈ আনন্দিত হৈছোঁ। এই ভক্তিবচন অনুষ্ঠান হৈছে ধাৰাবাহিক বাইবেল অধ্যয়নৰ অসমীয়া অনুষ্ঠান। গোটেই বাইবেল শাস্ত্ৰখনেই আমি ইয়াত অধ্যয়ন কৰিম। বাইবেলৰ মুঠ ৬৬খন পুস্তকৰ একোখনকৈ পুস্তক আমি আলোচনাৰ বাবে ল'ম আৰু পুস্তকখন এফালৰ পৰা পঢ়ি তাৰ ওপৰত আমি অতি সহজ সৰলভাৱে ব্যাখ্যা আগবঢ়াবলৈ চেষ্টা কৰিম। মাজে মাজে বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ পৰা আৰু মাজে মাজে নতুন নিয়ম খণ্ডৰ পৰা একোখন পুস্তক অধ্যয়নৰ বাবে আমি হাতত ল'ম। প্ৰিয় দৰ্শক, আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ প্ৰথমখন পুস্তক অৰ্থাৎ আদি পুস্তকৰ পৰা চাই আছোঁ আৰু আগৰটো অনুষ্ঠানত আমি এই আদি পুস্তকৰ ২ নম্বৰ অধ্যায়ৰ শেষৰটো পদলৈকে পঢ়ি তাৰ ভিত্তিতেই আলোচনা আগবঢ়োৱা হৈছিল। তাত আমি পাইছিলোঁ ঈশ্বৰে সকলো সৃষ্টি কৰি শেষ কৰাৰ পাছত বিশ্ৰাম লোৱাৰ কথা। ঈশ্বৰে মাটিৰ ধূলিৰে মানুহ নিৰ্মাণ কৰাৰ কথা আৰু মানুহৰ সংগী হ'বলৈ মানুহৰ কামিহাৰ এডালৰ পৰা নাৰীক সৃষ্টি কৰাৰ কথা। আজি আমি এই আদি পুস্তকৰ ৩ নম্বৰ অধ্যায়ৰ পৰা চাব খুজিছোঁ। এই ৩ নম্বৰ অধ্যায়টো এটা অতি গুৰুত্বপূৰ্ণ অধ্যায়। ইয়াত দৃশ্যপটত হঠাতে শয়তানৰ প্ৰৱেশ ঘটা আমি দেখিবলৈ পাওঁ। শয়তানে ঈশ্বৰৰ বাক্যক অগ্ৰাহ্য কৰি হৱাক ভুলালে। হৱা বিভ্ৰান্ত হ'ল আৰু নিজে ঈশ্বৰৰ অবাধ্য হোৱাৰ লগতে আদমকো সেই ভুল পথে পৰিচালিত কৰিলে। দুয়ো ঈশ্বৰৰ বাক্যৰ প্ৰতি অবাধ্য হ'ল। ঈশ্বৰে দিয়া আজ্ঞা তেওঁলোকে লংঘন কৰিলে। সেই নিষিদ্ধ বৃক্ষৰ ফল খোৱাটোৱেই আছিল মানুহৰ অবাধ্যতাৰ প্ৰথমটো খোজ। ঈশ্বৰে কি কৈছে তালৈ মন নকৰি নিজৰ বুদ্ধি বিবেচনা ব্যৱহাৰ কৰি ঈশ্বৰক একাষৰীয়া কৰি থৈ নিজৰ যি ভাল লাগে তাকে কৰিছিল। সেই প্ৰথম মানৱ দম্পতি আদম আৰু হৱাই, আৰু সেই অবাধ্যতাই আছিল পাপ। তেনেদৰেই মানুহলৈ নামি আহিল অভিশাপ। মানুহক ঈশ্বৰে যি অৱস্থাত সৃষ্টি কৰিছিল আৰু যেনেদৰে ৰাখিছিল
তাৰ পৰা মানুহ খহি পৰিল। ঈশ্বৰৰ সৈতে থকা মধুৰ সহভাগিতাত জ্যোতি পৰিল। মানুহ ঈশ্বৰৰ মুখামুখি হ'বলৈ অযোগ্য হৈ পৰিল আৰু ভয় শংকাই মানুহক আগুৰি ধৰিলে। মানুহ নৈতিকভাৱে বিবস্ত্ৰ হৈ পৰা বুলি নিজেই বুজিলে আৰু নিজৰ সেই বিবস্ত্ৰতা ঢাকিবৰ বাবে প্ৰচেষ্টা চলালে। তথাপি ঈশ্বৰৰ আগলৈ আহিবলৈ মানুহ সাহস গোটাব নোৱাৰি লুকাই থাকিবলগীয়া অৱস্থা হ'ল। অপৰাধবোধ, লজ্জা, ভয় শংকাহে মানুহৰ লগৰীয়া হ'ল। মানুহৰ এই পতনৰ কথাকে আমি আজি এই আদি পুস্তক ৩ নম্বৰ অধ্যায়টোত পঢ়িবলৈ পাম। আহকচোন এতিয়া আমি আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। প্ৰিয় শ্ৰোতা, এতিয়া আমি যিটো অধ্যায়ত প্ৰৱেশ কৰিছোঁ সেইটো বাইবেলৰ সকলোতকৈ গুৰুত্বপূৰ্ণ অধ্যায় বুলি বহুতে ক'ব খোজে আৰু সংৰক্ষণশীল ব্যাখ্যাকাৰসকলে এই কথাই মানি লয়। এজন পণ্ডিতে আদি পুস্তকৰ এই ৩ নম্বৰ অধ্যায়টো বাইবেলৰ ঘূৰ্ণন বিন্দু বুলি কৈছিল। দুৱাৰ এখনৰ কব্জা এটাৰ নিচিনা। এই বিষয়ে যদি আপোনাৰ সন্দেহ আছে তেনেহ'লে আদি পুস্তকৰ ১ আৰু ২ নম্বৰ অধ্যায় পঢ়ক। তাৰ পাছত আপুনি ৩ নম্বৰ অধ্যায়টো একেবাৰে বাদ দিয়ক আৰু ৪ নম্বৰ অধ্যায়ৰ পৰা ১১ নম্বৰ অধ্যায়লৈকে পঢ়ক। আপুনি এটা প্ৰকাণ্ড শূন্যস্থান দেখিবলৈ পাব, যিটো পূৰণ নকৰিলেই নহয়। কিবা এটা যে ঘটি গৈছিল সেইটো মানি ল'বই লাগিব। উদাহৰণস্বৰূপে আমি ১ আৰু ২ নম্বৰ অধ্যায়ত মানুহক অতি নিৰ্জু আৰু সৎ অৱস্থাত দেখা পাওঁ। সকলো শুদ্ধ অৱস্থাত আছিল। ঈশ্বৰ আৰু মানুহৰ মাজত এটা সুন্দৰ সহভাগিতা আছিল। কিন্তু যেতিয়াই আপুনি ৪ নম্বৰ অধ্যায়টো পঢ়িবলৈ আৰম্ভ কৰে আৰু ১১ নম্বৰ অধ্যায় পৰ্যন্ত পঢ়ি যায়, তেতিয়া আপুনি দেখিবলৈ পাব ঈৰ্ষা, খং, নৰহত্যা, মিথ্যাবাদিতা, মন্দতা, দুৰ্নীতি, বিদ্ৰোহ আৰু ঈশ্বৰৰ ক্ৰোধ দণ্ড। প্ৰশ্ন হৈছে, এইবিলাক ক'ৰ পৰা আহিল? এইবিলাকৰ আৰম্ভণি ক'ৰ পৰা হ'ল? পাপৰ আৰম্ভণি কেনেকৈ হ'ল? আচলতে আমি ভাবোঁ পাপৰ উৎপত্তি এই ৩ নম্বৰ অধ্যায়ত হোৱা নাই, কিন্তু ইয়াৰ পৰা মানুহৰ পাপৰ আৰম্ভণি ঘটাহে আমি দেখিবলৈ পাইছোঁ। এই ৩ নম্বৰ অধ্যায় সম্বন্ধে আমি আন এজন লোকে দিয়া মন্তব্য আগবঢ়াব খুজিছোঁ। তেওঁ এনেদৰে কৈছিল, ইয়াতেই আমি বহুতো ঐশ্বৰিক সত্যৰ নদীৰ উৎস বিচাৰি পাওঁ। ইয়াতেই আৰম্ভণি ঘটিছে মানৱ ইতিহাসৰ মঞ্চত মঞ্চস্থ হোৱা মহান নাটখনৰ, যিখন নাটক ৬,০০০ বছৰ ধৰি চলি আছে, কিন্তু সামৰণি পৰা নাই। ইয়াত আমি দেখিবলৈ পাওঁ ধাৰ্মিকতাৰ পথত চলিবলৈ মানুহৰ ক্ষমতাহীনতাৰ কথা, যদিহে মানুহৰ পৰা ঐশ্বৰিক অনুগ্ৰহ আঁতৰ কৰি ৰখা হয়। ইয়াতেই আমি পাওঁ আমাৰ মানৱ বংশটোৰ বৰ্তমানৰ পতিত আৰু ধ্বংসপ্ৰাপ্ত স্বভাৱটোৰ ঐশ্বৰিক ব্যাখ্যা। ইয়াতেই আমি আমাৰ শত্ৰু শয়তানৰ চতুৰ কৌশলৰ বিষয়ে শিকিব পাৰোঁ। ইয়াতেই আমি আৱিষ্কাৰ কৰোঁ পাপৰ আত্মিক কুফলৰ কথা। মানুহে ঈশ্বৰৰ পৰা পলাই ফুৰিব লগা হোৱা অৱস্থাৰ কথা। ইয়াতেই আমি বুজি পাওঁ দোষী পাপী লোকৰ প্ৰতি ঈশ্বৰৰ মনোভাৱৰ কথা। ইয়াতেই আমি লক্ষ্য কৰোঁ মানুহৰ নিজৰ হাতৰ কৰ্মেৰে নিজৰ নৈতিক লজ্জা ঢাকিবলৈ চেষ্টা কৰাৰ মানুহৰ প্ৰকৃতিৰ কথা। আমাৰ ডাঙৰ প্ৰয়োজন পূৰ কৰিবলৈ ঈশ্বৰে অনুগ্ৰহ কৰি আগবঢ়োৱা ব্যৱস্থাৰ কথা আমাক ইয়াত শিকোৱা হৈছে। ইয়াতেই ভাৱবাণীৰ সেই অপূৰ্ব সোঁতটি আৰম্ভ হৈছে, যিটো সমগ্ৰ পবিত্ৰ শাস্ত্ৰৰ মাজেৰে বৈ আছে। ইয়াতেই আমি শিকিব পাৰোঁ যে মধ্যস্থতাকাৰী অবিহনে মানুহে ঈশ্বৰৰ ওচৰ চাপিব নোৱাৰে। প্ৰিয় শ্ৰোতা, এতিয়া আমি বাইবেললৈ আগবাঢ়ি যাওঁ। পাঠ কৰি দিম বাইবেলৰ পৰা আদি পুস্তক ৩ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদটো প্ৰথমতে পঢ়ি দিম। শুনিবচোন। ঈশ্বৰ জিহুৱাই নিৰ্মাণ কৰা সকলো বনৰীয়া জন্তুৰ মাজত সৰ্প অতি টেঙৰ আছিল। সি নাৰীগৰাকীক ক'লে, বাৰীৰ কোনো গছৰ ফল তোমালোকে নেখাবা বুলি ঈশ্বৰে বাস্তৱিকে ক'লেনে? এতিয়া প্ৰশ্ন উঠিব পাৰে, মানুহলৈ প্ৰলোভন কিয় আহিল? আমি যদি ১ আৰু ২ নম্বৰ অধ্যায়লৈ উভতি যাওঁ, আমি দেখিবলৈ পাওঁ
যে মানুহক নিৰ্দোষী হিচাপেই নিৰ্মাণ কৰা হৈছিল, কিন্তু মানুহক ধাৰ্মিক হিচাপে নিৰ্মাণ কৰা হোৱা নাছিল। ধাৰ্মিকতা মানেনো কি? ধাৰ্মিকতা মানে প্ৰলোভনৰ সন্মুখতো সততা বজাই ৰখা কাৰ্য। অৰ্থাৎ প্ৰলোভনে হয় আপোনাক গঢ়ি তুলিব, নহ'লে আপোনাক ধ্বংস কৰিব। ইয়াৰে যিকোনো এটা কৰিবই। এডেন বাৰীখন বিশেষভাৱে গৰম কৰি ৰখা বাগিচা নাছিল, আৰু মানুহ বিশেষভাৱে গৰম কৰি ৰখা ঘৰত ৰোৱা গছপুলিও নাছিল। চৰিত্ৰ গঠিত হ'ব লাগিব, আৰু প্ৰলোভনৰ উপস্থিতিতেই চৰিত্ৰ গঠিত হ'ব লাগিব। মানুহক দায়িত্বশীল ব্যক্তি হিচাপে সৃষ্টি কৰা হৈছিল, আৰু মানুহ ঈশ্বৰক গৌৰৱান্বিত কৰা, ঈশ্বৰৰ প্ৰতি বাধ্য হৈ চলা, ঈশ্বৰক সেৱা কৰা আৰু ঈশ্বৰৰ শাসনৰ প্ৰতি বাধ্য হ'বলৈ দায়বদ্ধ আছিল। মানুহে নিজে নিজক সৃষ্টি কৰা নাই। অৱশ্যে কোনেও সেই বুলি দাবীও কৰা নাই, কিন্তু ঈশ্বৰেহে মানুহক সৃষ্টি কৰিলে। আৰু ঈশ্বৰে যি চৰ্ত আৰোপ কৰিছিল, সেই চৰ্ত তেওঁ যধে-মধে কৰা নাছিল। তেওঁ মানুহক কৈছিল, কিন্তু ভাল বেয়া জ্ঞান দিওঁতা বৃক্ষৰ ফল হ'লে নাখাবা, কিয়নো যিদিনা তাক খাবা সেইদিনা তুমি অৱশ্যে মৰিবা। আদিপুস্তক 2 নম্বৰ অধ্যায়ৰ 17 নম্বৰ পদত আমি এই বুলি পঢ়িবলৈ পাইছোঁ। প্ৰিয় শ্ৰোতা, চিন্তা কৰি চাওকচোন, সেই সুন্দৰ বাগিচাখনত ফল খাবৰ বাবে মাত্ৰ সেই এডাল গছেই নাছিল। যদি মানুহে গছডালৰ ফল খাবৰ অসমৰ্থ হ'লে মৰিব বুলি ক'লেহেঁতেন, আৰু লগতে ফল খালেও মৰিব বুলি ক'লেহেঁতেন, তেতিয়াহে কথাটো অলপ খেলিমেলি ধৰণৰ হ'লহেঁতেন। কথাটো আকৌ কৈছোঁ, যদিহে ঈশ্বৰে ক'লেহেঁতেন তুমি সেই গছৰ ফল খালেও মৰিবা, কিন্তু নাখালেও মৰিবা, তেতিয়াহে কথাটো অলপ খেলিমেলি ধৰণৰ হ'লহেঁতেন, নহয় জানো? সেই এডেন বাগিচাত অসংখ্য ফলৰ গছ আছিল। গতিকে মানুহে সেইডাল গছৰ ফল খোৱাৰ কোনো প্ৰয়োজন নাছিল। গতিকে মানুহক সেই বিশেষ চৰ্তটো দি ঈশ্বৰে মানুহক দায়িত্বশীল ব্যক্তি হিচাপে তাত ৰাখিছিল। এই পদটোত আমাক সৰ্পৰ সৈতে পৰিচয় কৰা দিয়া হৈছে। লগে লগে এই প্ৰশ্ন উঠিব পাৰে, এই সৰ্পনো ক'ৰ পৰা আহিল? সিনো এডেনবাৰীত কেনেকৈ সোমাল? ঈশ্বৰৰ বাক্যৰ পৰা আমি এই কথাই বুজি পাওঁ যে এনেই বগাই ফুৰা প্ৰাণী হিচাপে সৰ্প তাত নাছিল। আচলতে সি কেনেকৈ তালৈ আহিল সেই কথা আমাক কোৱা হোৱা নাই। কেৱল তাত সৰ্প আছিল বুলিহে আমাক কোৱা হৈছে। ঈশ্বৰৰ বাক্যই কিছুমান কথা আমাৰ পৰা উজ্জ্ব ৰাখে। সৰ্প আচলতে শয়তানৰ দ্বাৰা ব্যৱহৃত হ'ব পৰা জীৱ এটা আছিল, আৰু শয়তানে তাক ব্যৱহাৰ কৰিছিল। শয়তানে আজিও তেনেকুৱা পদ্ধতিয়ে ব্যৱহাৰ নকৰেনে? পাচনি পৌলে কৰিন্থিয়াবিলাকলৈ লিখা পত্ৰত এই বুলি লিখিছিল, আমি পাঠ কৰি দিম। 2 কৰিন্থিয়া 11 নম্বৰ অধ্যায়ৰ 14 নম্বৰ পদ। ই আচৰিত নহয়, কিয়নো শয়তানে নিজেও দীপ্তিময় দূতৰ বেশ ধৰে। এই আমি পালোঁ 2 কৰিন্থিয়া 11 নম্বৰ অধ্যায়ৰ 14 নম্বৰ পদত। আচলতে বাইবেলত প্ৰকাশিত বাক্য পুস্তকতেই শয়তানৰ বিষয়ে অধিক কথা আমাক জনোৱা হৈছে। প্ৰকাশিত বাক্য 12 নম্বৰ অধ্যায়ৰ 9 নম্বৰ পদত আমি এই বুলি পঢ়িবলৈ পাওঁ, পাঠ কৰি দিম, শুনিবচোন। সেই মহানাগক অৰ্থাৎ দিয়াবল আৰু শয়তান নামেৰে বিখ্যাত হোৱা যি পুৰণি সাপে গোটেই জগতৰ ভ্ৰান্তি জন্মাই তাক পৃথিৱীলৈ পেলোৱা হ'ল, আৰু তাৰ দূতবিলাককো তাৰ লগতে পেলোৱা হ'ল। প্ৰকাশিত বাক্য 12 নম্বৰ অধ্যায়ৰ 9 নম্বৰ পদ। সৰ্প আমি আজি ভবাৰ দৰে পেট চুচৰাই ফুৰা প্ৰাণী নাছিল। ঈশ্বৰৰ বাক্যই সৰ্পৰ তেনেকুৱা ছবি এখন আমাক আচলতে দিয়া নাই। প্ৰকাশিত বাক্য 20 নম্বৰ অধ্যায়ৰ 2 নম্বৰ পদত আমি এই বুলি পঢ়িবলৈ পাওঁ, তেওঁ সেই নাগ অৰ্থাৎ পুৰাতন সৰ্প যি দিয়াবল আৰু শয়তান, তাক ধৰি 1000 বছৰলৈ বান্ধি সেই অগাধ ঠাইত পেলাই দিলে। প্ৰকাশিত বাক্য 20 নম্বৰ অধ্যায়ৰ 2 নম্বৰ পদ। এইটো যথেষ্ট সামৰ্থ্য থকা জীৱ। আদিপুস্তকত ইয়াৰ উৎপত্তিৰ কোনো বিৱৰণ নাই। আমি ভাবোঁ যিচয়া 14 নম্বৰ অধ্যায় আৰু যিহিজকেল 28 নম্বৰ অধ্যায়ে আমাক এই প্ৰাণীটোৰ উৎসৰ বিষয়ে
আৰু কেনেকৈ তেনেকুৱা অৱস্থা পালে সেই বিষয়ে জনায়। এতিয়া আমি আকৌ আদিপুস্তক 3 নম্বৰ অধ্যায়ৰ 2 আৰু 3 নম্বৰ পদ পঢ়ি দিব খুজিছোঁ। তাতে নাৰীয়ে সৰ্পক ক'লে, বাৰীৰ গছবোৰৰ ফল আমি খাব পাৰোঁ, কিন্তু বাৰীৰ মাজত থকা যি গছজোপা আছে তাৰ ফল হ'লে ঈশ্বৰে কৈছে, তোমালোকে তাক নেখাবাও নুচুবাও, তাকে কৰিলেই মৰিবা। মন কৰিছেনে? সৰ্পই বাৰু মহিলাগৰাকীৰ ওচৰলৈ কিয় আহিল? পুৰুষজনৰ ওচৰলৈ কিয় নাহিল? কথাটো অলপ চিন্তা কৰি চাওকচোন। ঈশ্বৰে আদমক সৃষ্টি কৰাৰ পাছত কৈছিল যে তেওঁ বাৰীৰ সকলো বৃক্ষৰ ফল খাব পাৰিব, কিন্তু সেই গছডালৰ ফল তেওঁ খাব নোৱাৰিব। তাৰ পাছত মহিলাগৰাকীক সৃষ্টি কৰা হৈছিল, আৰু সেই কথাটো পুৰুষজনৰ মুখৰ পৰাহে তেওঁ শুনিছিল। গতিকে সৰ্পই প্ৰথমতে মহিলাগৰাকীৰ ওচৰলৈকে আহিছিল। আমি ভাবোঁ নাৰীক পুৰুষতকৈ অধিক সূক্ষ্মভাৱে নিৰ্মাণ কৰা হৈছিল, আৰু নাৰীগৰাকী মন বেছি কোমল আৰু সহানুভূতিশীল। নাৰীৰ মন বেছি কোমল। গতিকে পুৰুষতকৈ নাৰীয়ে আনৰ কথালৈ বেছি কাণ দিয়াৰ সম্ভাৱনা থাকে। পুৰুষতকৈ নাৰীৰ অনুসন্ধিৎসা বেছি যেন আমাৰ লাগে। পুৰুষতকৈ মহিলাসকলেই বেছিকৈ ভুৱা মতবাদ আদি গ্ৰহণ কৰা আজিকালিও আমি দেখি থাকোঁ। শয়তানে জানি বুজিয়েই কামটো কৰিছিল। শয়তানে কি কৰিলে মন কৰকচোন। অতি চতুৰ পদ্ধতি শয়তানে ব্যৱহাৰ কৰিলে। সি মহিলাগৰাকীক এই প্ৰশ্নটো সুধিলে, যিটোৱে ঈশ্বৰৰ বাক্যৰ ওপৰতেই সন্দেহ জন্মালে। ঈশ্বৰে বাৰু বাৰীৰ সকলো বৃক্ষৰ ফল খাব নালাগে বুলি কৈছে নেকি? শয়তানে মহিলাগৰাকীৰ মনত সন্দেহ জন্মালে আৰু অনুসন্ধিৎসা জগাই তুলিলে। মহিলাগৰাকীয়ে উত্তৰ দিলে, আমি বাকী সকলো বৃক্ষৰ ফল খাব পাৰোঁ, কিন্তু এই গছডালৰ বিষয়ে ঈশ্বৰে আমাক এই বুলি কৈছে যে আমি এই গছৰ ফল খাব নালাগে। আচলতে ঈশ্বৰে ইমানেই কৈছিল, কিন্তু মহিলাগৰাকীয়ে লগতে এইখিনিও লগাই দিলে, মন কৰকচোন, এই গছডাল হাতেৰেও নুচুবা, নহ'লে তোমালোক মৰিবা। ঈশ্বৰে কিন্তু এবাৰো কোৱা নাছিল হাতেৰেও নুচুবা বুলি, নহয় জানো? এতিয়া 4 আৰু 5 নম্বৰ পদ দুটা পঢ়ি দিম। তেতিয়া সৰ্পই নাৰীক ক'লে, দৰাচলতে তোমালোক নমৰা, কিয়নো যিদিনা তোমালোকে তাৰ ফল খাবা, সেইদিনাই যে তোমালোকৰ চকু মুকলি হৈ তোমালোক ঈশ্বৰৰ নিচিনা ভাল বেয়া জানোতা হবা, তাক ঈশ্বৰে জানে। সৰ্পই আচলতে এই বুলি কৈছিল, তোমালোকে আচলতে নমৰা। সেইটো অসম্ভৱ কথা। শয়তানে ঈশ্বৰৰ প্ৰেম আৰু ঈশ্বৰৰ মহানতাৰ ওপৰতেই সন্দেহ জন্মাই দিছিল। যদি ঈশ্বৰ ভাল, তেনেহ'লে ঈশ্বৰে কিয় এই বিধি নিষেধ আৰোপ কৰিলে? সৰ্পই আচলতে তোমালোক নমৰা বুলি কৈ ঈশ্বৰৰ ধাৰ্মিকতাতেই সন্দেহ দেখুৱাইছিল, আৰু এই বুলি কৈ ঈশ্বৰৰ পবিত্ৰতা সম্বন্ধে সন্দেহ জন্মাইছিল। তোমালোক ঈশ্বৰৰ নিচিনা হবা, কাৰণ ঈশ্বৰে জানে যে তোমালোকে সেই ফল খোৱাৰ দিনৰ পৰা তোমালোকৰ চকু মুকলি হ'ব আৰু ভাল বেয়াৰ জ্ঞান লাভ কৰি ঈশ্বৰৰ নিচিনা হবা। হৱাই ঈশ্বৰৰ বাক্যৰ লগত আৰু অলপ কথা যোগ দি দিছিল। এই কথাটো আমি মন কৰোঁচোন। আধুনিকতাবাদী আৰু নাস্তিকতাবাদীসকলে ঈশ্বৰৰ বাক্যৰ পৰা মাত্ৰ অলপ লৈ ব্যাখ্যা কৰে, আৰু ঈশ্বৰে তেনে কৰাটো কিন্তু নিষেধ কৰিছে। ভুৱা মতবাদৰ লোকসকলে আৰু কিছুমান সংৰক্ষণশীল লোকেও ঈশ্বৰৰ বাক্যৰ লগত অতিৰিক্ত কথা যোগ দিয়ে। ঈশ্বৰে তেনে কৰাটোও নিষেধ কৰিছে। আনহাতে আজি অনেকে কয় যে আমি বিধান পালন কৰি পৰিত্ৰাণ পাব পাৰোঁ। তেওঁলোকে যুক্তি দৰ্শায়, হয় বিশ্বাসেৰে আমি উদ্ধাৰ পাওঁ, কিন্তু বিশ্বাসৰ লগত আৰু অলপ যোগ দিব লাগিব। আৰু তেওঁলোকে যধে মধে কিবা কিবি যোগ দি দিয়ে। বাইবেলত এই বুলি লিখা আছে, যোহন 6 নম্বৰ অধ্যায়ৰ 29 নম্বৰ পদত, শুনিবচোন। যীশুৱে উত্তৰ দি তেওঁবিলাকক ক'লে, ঈশ্বৰে যিজনক পঠালে তেওঁত বিশ্বাস কৰাই ঈশ্বৰৰ মনোনীত কৰ্ম। যোহন 6 নম্বৰ অধ্যায়ৰ 29 নম্বৰ পদ। এইটো অতি প্ৰয়োজনীয় কথা। সৰ্পই অতি চতুৰভাৱে ঈশ্বৰৰ কথাৰ বিৰুদ্ধে কথা কৈছিল, আৰু ঈশ্বৰৰ বাক্যৰ পৰিৱৰ্তে নিজৰ বাক্য কৈছিল। ৰোমিয়া পুস্তকত বিশ্বাসৰ বাধ্যতাৰ কথা কোৱা হৈছে। বিশ্বাসে বাধ্যতাৰ জন্ম দিয়ে, আৰু অবিশ্বাসৰ ফলতেই অবাধ্যতা উপজে।
আৰু সন্দেহৰ পৰাই সদায় অবাধ্যতা উপজে। এতিয়া 6 নম্বৰ পদটো পঢ়িম। তেতিয়া নাৰীয়ে সেই গছৰ ফল খাবলৈ ভাল, চকুৰ লোভজনক, আৰু জ্ঞান দিয়াৰ কথাটো মনোমোহা যেন দেখি তাক ছিঙি খালে, আৰু তাৰ লগত থকা তেওঁৰ গিৰিয়েককো দিলে, তাতে তেওঁ খালে। সৰ্পই আগবঢ়োৱা আবেদনটো বিশেষভাৱে মন কৰিবলগীয়া। এয়া আছিল মাংসিক আবেদন। গছডালৰ ফল খাবলৈ ভাল আছিল, কিন্তু সেয়ে সকলো নহয়। সেইটো আচলতে বেছি জৰুৰী কথা নহয়। চকুৰ তৃপ্তিদায়ক, দেখিবলৈ সুন্দৰ, এইটোও আচলতে মাংসিক আবেদন, কিন্তু মানুহৰ মানসিক ভাৱটোৰ প্ৰতিও ইয়াত আবেদন আছে। আৰু মানুহক জ্ঞান দিয়াৰ ক্ষেত্ৰতো গছডাল উত্তম আছিল, অৰ্থাৎ এইটো আছিল মানুহৰ ধৰ্মীয় দিশটোৰ প্ৰতি আবেদন। প্ৰিয় শ্ৰোতা, আমি মন কৰিব পাৰোঁ যে অৰণ্যত আমাৰ প্ৰভু যীশুকো শয়তানে এনেধৰণেই প্ৰলোভন দেখুৱাইছিল। মুঠি 4 নম্বৰ অধ্যায়, মাৰ্ক 1 নম্বৰ অধ্যায় আৰু লুক 4 নম্বৰ অধ্যায়ত আমি এই বিষয়ে পাওঁ। প্ৰথমতে শয়তানে প্ৰভু যীশুক কৈছিল, এই শিলবোৰক পিঠা হ'বলৈ আদেশ দিয়া। এইটো আছিল মাংসৰ প্ৰতি আবেদন। তাৰ পাছত শয়তানে প্ৰভু যীশুক পৃথিৱীৰ ৰাজ্যবোৰ দেখুৱাই তেওঁক সেইবোৰ দিব বুলি লোভ দেখুৱাইছিল, আৰু সেয়া আছিল মনটোৰ প্ৰতি আবেদন। যেনেকৈ সেই গছডাল দেখিবলৈ আকৰ্ষণীয় আছিল। আৰু অৱশেষত শয়তানে যীশুক কৈছিল, তুমি মন্দিৰৰ কলচীৰ পৰা নিজকে তললৈ পেলাই দিয়া। এইটো আছিল ধৰ্মীয় দিশৰ পৰা প্ৰত্যাহ্বান। যেনেকৈ সেই গছডালে ভাল বেয়াৰ জ্ঞান দিব বুলি লোভ দেখুওৱা হৈছিল। শয়তানে সেই পদ্ধতি সলনি আজিও কৰা নাই। আমাৰ বিৰুদ্ধেও আজি একে পদ্ধতিয়েই শয়তানে ব্যৱহাৰ কৰি থাকে। প্ৰিয় শ্ৰোতা, পাচনি জোহনে এই বুলি লিখিছিল, প্ৰথম জোহন 2 নম্বৰ অধ্যায়ৰ 16 নম্বৰ পদত, শুনিবচোন। কিয়নো জগতত যি সকলো আছে, অৰ্থাৎ মাংসৰ অভিলাষ, চকুৰ অভিলাষ, জীৱনকালৰ গৰ্ব, এইবোৰ পিতৃৰ পৰা উৎপন্ন নহয়, জগতৰ পৰাহে হয়। প্ৰথম জোহন 2 নম্বৰ অধ্যায়ৰ 16 নম্বৰ পদ। মাংসৰ অভিলাষ, সেই গছৰ ফল খাবলৈ সোৱাদ। চকুৰ অভিলাষ, গছডাল দেখাত সুন্দৰ। জীৱনকালৰ গৰ্ব, গছডালে জ্ঞানী কৰিব পাৰে। এইবোৰ পিতৃ ঈশ্বৰৰ পৰা নহয়, কিন্তু জাগতিক বিষয়হে। মানুহৰ অন্তৰৰ গভীৰতাৰ পৰা এনে মাংসিক পাপবোৰ ওলাই আহে বুলি যীশুৱে কৈছিল। শয়তানে এনে পদ্ধতিয়েই আজিও ব্যৱহাৰ কৰি আহিছে। শয়তান সফল হৈছিল। ফলত কি হৈছিল? 7 নম্বৰ পদ। পাছে সিবিলাক দুয়োৰো চকু মুকলি হলত সিবিলাক যে বিবস্ত্ৰ, তাক সিবিলাকে বুজি নিজলৈ ডিমৰু পাতেৰে কপিং হিয়াই ললে। তেওঁলোকৰ চকু মুকলি হ'ল। ইয়াত তেওঁলোকৰ বিবেকৰ কথাটো বুজোৱা হৈছে। মানুহ সৰল আছিল, অৰ্থাৎ মন্দতা নাজানিছিল, কিন্তু অপবাদক শয়তানে আচলতে বিবেকৰ দংশন মানুহক দিলে। মানুহৰ মনত দোষী দোষী ভাৱ শয়তানে এনেদৰে সুমুৱাই দিলে। সিবিলাক যে বিবস্ত্ৰ, তাক সিবিলাকে বুজি নিজলৈ ডিমৰু গছৰ কপিং হিয়াই ললে। সেই গছৰ পাতে তেওঁলোকক আচলতে ঢাকিব পৰা নাছিল। আদম আৰু হৱাই আচলতে পাপ স্বীকাৰ নকৰি লুকুৱাই ৰাখিব বিচাৰিছিল। মানুহে আজিও নানা ধৰণৰ ধৰ্মীয় আচাৰ ব্যৱহাৰ আদিৰ জৰিয়তে পাপ ঢাকি ৰাখিব বিচাৰে। যীশুৱে ডিমৰু গছক সাও দিছিল। আচলতে মানুহৰ এনে ধৰ্মীয় ব্যৱস্থাটোক তেওঁ অৰ্থহীন বুলি দেখুৱাইছিল। শয়তানে এনেদৰে মানুহক ঈশ্বৰৰ পৰা আঁতৰাই নিব বিচাৰিছিল। নিজে মানুহৰ ঈশ্বৰ হ'ব খুজিছিল। মানুহক প্ৰলোভিত কৰি ঈশ্বৰৰ প্ৰতি সন্দেহ জন্মাই দিছিল। হৱাই প্ৰথমে গছডালৰ ফল খাবলৈ ভাল দেখিছিল, দেখাত সুন্দৰ দেখিছিল, আৰু সি ভাল বেয়াৰ জ্ঞান দিব পাৰিব বুলি প্ৰলোভিত হৈছিল। অৰ্থাৎ শয়তানে বাহ্যিক প্ৰলোভনেৰে মানুহৰ হৃদয়ত প্ৰৱেশ কৰে, আত্মা কলুষিত কৰে। আনহাতে ঈশ্বৰে মানুহৰ অন্তৰখনৰ পৰা কাম আৰম্ভ কৰে। ধৰ্ম হৈছে বাহ্যিক, কিন্তু খ্ৰীষ্টীয় বিশ্বাস হৈছে আন্তৰিক। ই মানুহক আভ্যন্তৰীণভাৱে সলনি কৰে। সেইবাবেই খ্ৰীষ্টই ফৰিচীবিলাকক তেওঁলোকৰ ভিতৰখন পৰিষ্কাৰ কৰিবলৈ কৈছিল। 8 পৰা 9 নম্বৰ পদ পঢ়ি দিম। পাছে ঈশ্বৰ যীশুৱাই দিনৰ জোৰ পৰা সময়ত বাৰীৰ মাজত অহা যোৱা কৰা শব্দ সিবিলাকে শুনিবলৈ পালে। তাতে মানুহ আৰু তেওঁৰ তিৰোতাও ঈশ্বৰ যীশুৱাৰে সাক্ষাৎ নহবৰ মনেৰে বাৰীৰ গছনিৰ মাজত লুকালগৈ। ধৰ্ম ব্যৱস্থাই মানুহক ঈশ্বৰৰ পৰা আঁতৰত ৰাখে। আদম হেৰাই আছিল। আদমে ঈশ্বৰক বিচাৰি যোৱা নাছিল, ঈশ্বৰেহে আদমক বিচাৰি আহিছিল। এতিয়া 9 পৰা একেবাৰে 12 নম্বৰ পদলৈকে পাঠ কৰি দিম। তেতিয়া ঈশ্বৰ যীশুৱাই মানুহক মাতি সুধিলে, তুমি ক'ত আছা? তেওঁ ক'লে,
মই বাৰীত আপোনাৰ শব্দ শুনি মোৰ বিবস্ত্ৰতাৰ কাৰণে মই ভয় কৰি লুকাই আছো। তাতে ঈশ্বৰ জিহুৱাই ক'লে, তুমি যে বিবস্ত্ৰ তাক তোমাক কোনে ক'লে? যি গছৰ ফল নেখাবা বুলি মই তোমাক নিষেধ কৰিছিলোঁ তাক তুমি খালা নেকি? তেতিয়া মানুহে ক'লে, আপুনি যি তিৰোতা মোৰ সংগিনী কৰি দিলে সেই তিৰোতাই মোক সেই গছৰ ফল দিলত মই তাক খালোঁ। আদমে আচলতে পাপ স্বীকাৰ কৰা নাই, তিৰোতাকহে দোষ দিছে, কিন্তু নিজে পাপ স্বীকাৰ কৰা নাই। সেইটো মন কৰিবলগীয়া কথা। 13 নম্বৰ পদ। পাছে ঈশ্বৰ জিহুৱাই নাৰীক ক'লে, তুমি এইটো কি কৰিলা? নাৰীয়ে ক'লে, সৰ্পই মোক ভুলালতহে মই খালোঁ। এনেদৰে দোষটো আনলৈ ঠেলি দিয়া হৈছে। প্ৰিয় শ্ৰোতা, আমি নিজে নিজৰ দোষী অৱস্থাটো, পাপী অৱস্থাটো স্বীকাৰ কৰি মানি নোলোৱালৈকে আমি পৰিত্ৰাণ লাভ কৰিব নোৱাৰোঁ। আমি নিজক পাপী বুলি মানি লৈ প্ৰভু যীশুখ্ৰীষ্টকেই আমাৰ পৰিত্ৰাণৰ পথ বুলি স্বীকাৰ কৰি তেওঁকেই জীৱনৰ পৰিত্ৰাতা হিচাপে গ্ৰহণ কৰিহে অনন্ত জীৱন লাভ কৰিব পাৰোঁ। সেই কাম বাৰু আপুনি কৰিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। ঈশ্বৰে নিজৰ সাদৃশ্যৰে নিজৰ প্ৰতিমূৰ্তিৰে মানুহ সৃষ্টি কৰিছিল। মানুহক মাটিৰ ধূলিৰে নিৰ্মাণ কৰা হ'ল। কিন্তু মানুহ কেৱল ধূলি মাটিৰ মানুহেই নহয়, মানুহৰ নাকেৰে ঈশ্বৰে প্ৰাণবায়ু সুমুৱাই দিয়াত মানুহ জীয়া প্ৰাণী হ'ল। ঈশ্বৰে মানুহক এটা মনো দিলে, কিন্তু মানুহক তেওঁ আৰু এটা জীৱন দিলে যিটো আত্মিক। সেই আত্মিক জীৱনটোৱে ঈশ্বৰৰ সৈতে মানুহৰ একাত্মতা আনি দিছিল। মানুহে কিন্তু নিজক সৃষ্টি কৰি লোৱা নাছিল, মানুহক ঈশ্বৰেহে সৃষ্টি কৰিছিল। গছ-গছনি, জীৱ-জন্তু আদিৰে ভৰা যি সুন্দৰ পৃথিৱীখনত মানুহক থাকিবলৈ দিয়া হৈছিল, সেই সকলোবোৰৰ এটাও মানুহে সৃষ্টি কৰি লোৱা নাছিল। সকলো ঈশ্বৰেই সৃষ্টি কৰিছিল আৰু মানুহক সেই সকলোৰে ওপৰত অধিকাৰ চলাবলৈ দিছিল। গতিকে মানুহৰ বাবে কি ভাল, কি বেয়া, সেইটো ঈশ্বৰেহে মানুহতকৈ ভালদৰে জানিছিল আৰু জানে। গতিকে ঈশ্বৰে যি আদেশ দিছিল তাকেই পালন কৰি চলি থকাটোৱেই মানুহৰ বাবে উচিত আছিল। অতি সুস্বাদু, উপকাৰী, ফল-মূলেৰে ভৰা গছবোৰৰ মাত্ৰ এজোপা গছৰ ফল নোখোৱাকৈও মানুহ সুন্দৰভাৱে চলি থাকিব পাৰিলেহেঁতেন। খাবলৈ আন একো নোহোৱা বাবে ক্ষুধাতুৰ হৈ আন একো উপায় নেদেখি মানুহে সেই নিষিদ্ধ বৃক্ষৰ ফল খোৱা নাছিল। খাইছিল কিবা এটা নতুন কৰি চোৱাৰ আগ্ৰহত, কিবা এটা অতি অধিক আকৰ্ষণীয় কথা উপভোগ কৰাৰ লালসাতহে। মানুহক সম্পূৰ্ণ স্বাধীন মন দি সৃষ্টি কৰা হৈছিল যাতে মানুহে স্ব-ইচ্ছাৰে ঈশ্বৰক ভয় ভক্তি কৰে, স্ব-ইচ্ছাৰে ঈশ্বৰৰ বাধ্য হৈ চলে। কিন্তু সেই স্বাধীনতাৰ অপপ্ৰয়োগ মানুহে কৰিলে। মানুহৰ সেই স্বাধীনতা আজিও আছে। আজিও মানুহে স্ব-ইচ্ছাৰে ঈশ্বৰক বিশ্বাস কৰি, ঈশ্বৰক প্ৰেম ভক্তি কৰি থকাটো ঈশ্বৰে বিচাৰে। প্ৰিয় দৰ্শক, আজিলৈ আমি ইমানতে সামৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পাম বুলি আশা ৰাখিলোঁ। সামৰণিত আহক খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, ধন্য হওক প্ৰভু তোমাৰ নাম। তুমি যি সুন্দৰ সময় প্ৰভু তুমি আমাক প্ৰত্যেককে দান কৰিলা। বিশেষকৈ প্ৰভু প্ৰাৰ্থনা কৰিছোঁ প্ৰতিজন দৰ্শকসকলৰ বাবে তুমি তেওঁলোকৰ জীৱনত আশীৰ্বাদ দান কৰা, আৰু বিশেষকৈ প্ৰভু তোমাৰ যি বাক্য অধ্যয়ন কৰা হ'ল, এই বাক্য বুজি পোৱাত তেওঁলোকক প্ৰভু তুমি সহায় কৰা, আৰু প্ৰভু তোমাৰ বাক্য মতে যাতে তেওঁলোকে চলি যাব পাৰে তেনে আশীৰ্বাদ প্ৰভু বিশেষভাৱে তেওঁলোকৰ জীৱনত তুমি দান কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, পূব। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে আদি পুস্তকৰ কোনটো অধ্যায়ৰ পৰা আমি পাপৰ আৰম্ভণি ঘটা দেখিবলৈ পাওঁ? অপশ্যন এ দ্বিতীয় অধ্যায়, অপশ্যন বি তৃতীয় অধ্যায়, অপশ্যন চি চতুৰ্থ অধ্যায়, অপশ্যন ডি পঞ্চম অধ্যায়। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপৰ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায় ও পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।